কীর্তি গোবর হয় শঙ্করদেব শিশু নিকেতন একাদশমন সদা এগোবেন অনুরোধ জানাইছো অঞ্চলের এগোবেন অনুরোধ জানাইছো শঙ্করদেব শিশু নিকেতন সক্রিয় মন্ডল ইসলাম অনুরোধ জানাইছো সুমিত দেবনাথ শঙ্কর জিলা সমিতিৰ শক্তি আশ্ৰম আঞ্চলিক সমিতিয়ে আমাৰ এই যোগেন্দ্ৰগিৰি মহাবিদ্যালয়ত প্ৰেক্ষাগৃহত এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিল। আপোনালোকে জানে যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এই অঞ্চলবিলাক আমাৰ আটাইতকৈ পিছপৰা অঞ্চল, গতিকে এই অঞ্চলবিলাকৰ পৰা বহু ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে আৰু তেওঁলোকক আজি মাতি আনি উৎসাহ দিবৰ কাৰণে তেওঁলোকক আগুৱাই যাবৰ কাৰণে সমাজৰ একজন প্ৰতিষ্ঠিত মানুহ হ'বৰ কাৰণে ভাল শিক্ষিত মানুহ হ'বৰ কাৰণে আমি তেওঁলোকক মাতি আনি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে এই অঞ্চলবিলাক যিহেতু পিছ পৰি আছে, শিক্ষাৰ ক্ষেত্ৰতো পিছ পৰি আছে, মানে সামাজিকভাৱে শৈক্ষিকভাৱে সকলো ক্ষেত্ৰত পিছ পৰা, গতিকে সেই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আজিৰ ছাত্ৰ সমাজে ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হৈ ভাল মানৱ সম্পদ হিচাপে গঢ় দি এই অঞ্চলবিলাকক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকক আমি আজি আহ্বান জনাইছোঁ আৰু এইটোৱে আছিল আচল মোৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে আমি আশা কৰিম যে এই ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলবিলাকক ভৱিষ্যত দিনত নাম কৰিব আৰু এই ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলবিলাকক এদিনাখন প্ৰতিনিধিত্ব কৰি এই অঞ্চলবিলাকক আগুৱাই লৈ যাব। অভিযোগ তুলি আছে চাওক, এটা ভুল মেছেজ মানুহে দি দিয়ে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকে জানে যে আমি সদায় নিষ্পেষিত নিৰ্যাতিত যিসকল জাতি জনগোষ্ঠী আছে যেতিয়া য'ত বিপদত পৰিছে আমি সদায় মাত মাতি আহিছোঁ। আজি আপোনালোকে সম্বৰ্ধনা অনুষ্ঠান চাইছে যে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান মানুহ আছে, ইয়াত কেইজন আহিছিল, বেছি অহা নাই। আমি সংখ্যাগুৰু মানুহৰ পৰা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীখিনি আহিছে, গতিকে আমি আমাৰ মাজত এই সংখ্যাগুৰু এনেকুৱা ধৰণৰ আমাৰ মনোভাৱ নাই। আমাৰ কথা হৈছে যিসকল নিৰ্যাতিত নিষ্পেষিত, যিসকল চৰকাৰৰ দ্বাৰা সদায় বঞ্চিত, যিসকল মানুহে নিজৰ প্ৰাপ্য পোৱা নাই, যিসকল সাংবিধানিক অধিকাৰ পোৱা নাই, য'তেই সেই যি ধৰ্মৰে নহওক যি জাতিৰে নহওক য'তেই বিপদ হৈছে আমি সদৌ অসম সংখ্যালঘু মাত মাতি আহিছোঁ। গতিকে আমাক কোনোবাই কিবা ট্ৰেক লগালেও আমি মানুহৰ হৈ কাম কৰি আছোঁ, আমি অসমীয়া জাতিটোৰ হৈ কাম কৰি আছোঁ, আমি অসমৰ সমাজ জীৱনৰ হৈ কাম কৰি আছোঁ, ধৰ্ম পিছত আমি এক অসমীয়া জাতি হিচাপে আমি একেলগে কাম কৰি আছোঁ। গতিকে আমাৰ কাম হৈছে সমাজৰ সকলো জাতি ধৰ্মক একেলগে লৈ শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনাই গঢ়ি যোৱা অসমখনক আমি কেনেকৈ পুনৰুদ্ধাৰ কৰি আমি সাম্প্ৰদায়িক বিষবাস্প, ঘৃণা, হিন্দু মুছলমান এইবিলাক পৰিহাৰ কৰি আমি আমাৰ সমাজখনক মানুহ হিচাপে কেনেকৈ আগুৱাই লৈ যাব এই কামবিলাকে আমি কৰি আছোঁ আৰু আমি আশাবাদী যে নিশ্চিতভাৱে মানুহে যিবিলাক কথা কয় এইবিলাকৰ পৰা আমি ওলাই আহি আমি আমাৰ সমাজখন, আমাৰ অসমীয়া জাতিটোক আমি একেলগে আগুৱাই লৈ যাব পাৰিম। চাওক, আমি পূৰ্বেও কৈছোঁ যে এই ঘটনা অতি নিন্দনীয় আৰু খুব আমি মৰ্মাহত হৈছে ঘটনাত। আমি ভাৰত চৰকাৰক বাৰে বাৰে আহ্বান জনাইছোঁ, ভাৰত চৰকাৰে গুলিৰ জবাব গুলিৰে দিব লাগে, কাৰণ সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যি ধৰণে কঠোৰ পদক্ষেপ ল'ব, আমি সংখ্যালঘু সমাজ বা অসমবাসী হিচাপে আমি ভাৰত চৰকাৰৰ লগত আমি থিয় হৈ আছোঁ। এই বিপদৰ সময়ত, এই সংকটৰ সময়ত আমি সকলোৱে একেলগে ঐক্যবদ্ধ হৈ ইয়াত ৰাজনীতিকৰণ নকৰি আমি ভাবোঁ যে পাকিস্তান বা সন্ত্ৰাসবাদীসকলক উচিত জবাব দিয়াৰ সময় আৰু আমি ঐক্যবদ্ধৰে এই জবাব দিব লাগিব। সেইকাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই আহিছোঁ বাৰে বাৰে যে আপোনালোকে কঠোৰৰ পৰা কঠোৰতা ব্যৱস্থা গ্ৰহণ কৰক, যাতে পাকিস্তানে আৰু 100 বছৰলৈকে ভাৰতৰ সীমাত আহি এটা শব্দও তেওঁলোকে উচ্চাৰণ কৰিবলৈ সাহস গোটাব নোৱাৰে। তেনেকৈ এটা পৰিৱেশ গঢ়িবৰ কাৰণে ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু কাৰণ কৈছোঁ যে সন্ত্ৰাসবাদীসকলে যিহেতু আমাৰ মানুহৰ তেজ লৈছে, আমাৰ 28জনকৈ নিৰীহ পৰ্যটকক তেওঁলোকে হত্যা কৰিছে, গতিকে আমি গুলিৰ জবাব গুলিৰে দিয়াৰ কাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, যাতে তেওঁলোকে এই প্ৰত্যুত্তৰ পোৱাৰ পিছত যাতে ভাৰতৰ পিনে আৰু চকু দি আৰু ভাৰতবৰ্ষৰ মাটি তেওঁলোকে দেখিব নোৱাৰে এনেকুৱা এটা ব্যৱস্থা আমি ভাৰত চৰকাৰক কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম আঞ্চলিকৰ তৰফৰ পৰা আজি এই সম্বৰ্ধনা অনুষ্ঠান আৰু এইবেলি যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কীৰ্তি ফাৰ্ষ্ট ডিভিজন আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিছে তাৰ বাবে আমি শক্তি আশ্ৰম আঞ্চলৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ আৰু আগন্তুক দিনত যাতে ইহঁতে আমাৰ এই অঞ্চলৰ এটা ভাল সুকীয়া পৰিৱেশ লৈ আহে তাৰে কামনা কৰিছোঁ। আজি এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আছিল আৰু আমাৰ জিলা সমিতিৰ বিভিন্ন কৰ্মকৰ্তা আছিল আৰু আমাৰ আঞ্চলিকৰ বিভিন্ন কৰ্মকৰ্তাসকল।